নমস্কাৰ আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPIMৰ পক্ষৰ পৰা আজি জাগিৰোডৰ হিন্দী খৰত উপস্থিত হওঁ। আপোনালোক সকলোৱে গম পাইছে যে টাউনশ্বিপক কেন্দ্ৰ কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত হৈছে। ইয়াৰ এই জনজাতীয় তথা PGR VGR ভূমিত বসবাস কৰা জনজাতীয় লোকসকলৰ মতামতক বুঢ়া আঙুলি দেখুৱাই যোৱাটো সময়ত ইয়াত টাউনশ্বিপৰ কাম আৰম্ভ কৰাৰ কাৰণে ইয়াত জৰীপ চলি আছিলে আৰু তেতিয়াই ইয়াৰ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। কালি ইতিমধ্যে তেওঁলোকে জনাইছে যে জৰীপ বাতিল কৰা হৈছে, কিন্তু যিটো মূল কথা বতৰাবিলাকক মানুহৰ মাটিৰ অধিকাৰক লৈ যিবোৰ কথা বতৰা চলি আছিলে সেই কথা বতৰাবিলাকক লৈ আৰু টাউনশ্বিপ সম্পৰ্কীয় কথা বতৰা সম্পৰ্কত কিন্তু এই যিখন জাননী সেই জাননী নিমাত। আজি এই আন্দোলনৰ নেতৃত্ব দি থকা সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমোদ চাগ্ৰা আমাৰ লগত আছে। তেখেতলোকক আমি আজি সাক্ষাৎ কৰোঁহি। এই গাঁওখনলৈ আমি আমাৰ প্ৰতিনিধি দল আমি উপস্থিত হৈছোঁহি। মই নিৰংকুশ নাথ, মোৰ লগতে সংগীতা দাস, ভূপেন শৰ্মা, ঋতুৰঞ্জন দাস। আমি CPIM দলৰ পক্ষৰ পৰা এওঁলোকৰ অৱস্থাৰ বুজ ল'বলৈ ইয়াতে উপস্থিত হৈছোঁহি। আমি প্ৰমোদ ডাঙৰীয়াৰ লগত এই সম্পৰ্কে গোটেই সমস্যাটো সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম, কাৰণ এতিয়াও আমি অসমবাসীয়ে এই গোটেই সমস্যাটো সম্পৰ্কত জানিবৰ দৰকাৰ আছে। আমাৰ তিৱা ৰাইজসকল, এই অঞ্চলৰ জনজাতি মানুহসকল কি সমস্যাত ভুগিছে আমি জনাৰ আমাৰ প্ৰয়োজন আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে গোটেই বিষয়টো ইয়াত কিমান মাটি টাউনশ্বিপৰ অন্তৰ্গত কৰিব বিচাৰিছে, ইয়াত কি ধৰণেৰে মানুহসকল বসবাস কৰি আছে, এই গোটেই বিষয়টো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। বিষয়টো ভূমি সংক্ৰান্তীয় বিষয়। তাতে আমি ভূমিপুত্ৰ, আমি নেটিভ অফ দিছ লেণ্ড, আমি এখন ভূমিতে জন্মগ্ৰহণ কৰা, আমি কোনো বহিৰাগত নহয়। কিন্তু এই ভূমিপুত্ৰ জনগোষ্ঠীকে আজি বুঢ়া আঙুলি দেখাবলৈ সাহস পাইছে এই চৰকাৰী পক্ষৰ মানুহখিনিয়ে, BJP দলৰ মানুহখিনিয়ে। BJP দলৰ শ্লোগানেই আছিলে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান, আৰু জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে তেওঁলোকে তিনিবাৰকৈ অসমত চৰকাৰ গঠন কৰিব তেওঁলোকে সক্ষম হৈছে। কিন্তু খুব পৰিতাপৰ বিষয় যে চৰকাৰ গঠন কৰা এইখন গভৰ্ণমেণ্টে শপত গ্ৰহণ কৰা তাৰ পিছদিনাখন 12 তাৰিখে তেওঁলোকে শপত গ্ৰহণ কৰিছে, 12 মে' তাৰিখে, আৰু 13 তাৰিখে ইয়াতে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা এটা পৰিকল্পনাৰ ইয়াতে ছেটেলাইট টাউনশ্বিপ স্থাপন কৰি খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি মানে আমাক শেষ কৰা এটা পৰিকল্পনা হৈছে। আৰু ইয়াতে জৰীপ কৰিবলৈ তেওঁলোকে আহিছিলে। জৰীপ কৰিব অহাত আমাৰ মানুহখিনি তেওঁলোকক সোধা পোছা কৰে যে আপোনালোকে কিহৰ কাৰণে জৰীপ কৰিব আহিছে। তাৰ উত্তৰত তেওঁলোকে শুনিবলৈ পায় যে ইয়াতে আমাৰ এই মৰিগাঁও জিলাৰ জাগিৰোডৰ হিন্দী খৰত ছেটেলাইট টাউনশ্বিপ স্থাপন কৰা হ'ব। তেওঁলোকক ভূমি লাগে 5000 বিঘা ভূমি, আৰু তাৰে প্ৰথমতে 2700 বিঘা ভূমি আমাৰ এই হিন্দী খৰ, নলধৰা, পলাবাৰী, ৰৌমাৰী, বিহিতা এই গাঁওসমূহক মানে উচ্ছেদ কৰি তেওঁলোকে 2700 বিঘা মাটি প্ৰথমতে ল'ব। মানে নেক্সট টাৰ্গেটটো আল্টিমেটলি ইয়াত সফল হোৱাৰ পিছতে 2300 বিঘা মাটি ইয়াৰে কোনোবা স্থানীয় কোনোবা জনজাতীয় মানুহ বা জনগোষ্ঠীয় মানুহ বা খিলঞ্জীয়া অসমীয়া মানুহৰ গাঁৱে মানে উচ্ছেদ হ'বলৈ গৈ আছে। এই সমস্যাটো কেৱল হিন্দী খৰৰ নহয়, এই সমস্যাটো কেৱল বিহিতাৰ নহয়, নলধৰা নহয়, পলাবাৰী নহয়, এই সমস্যাটো সমগ্ৰ অসমৰ অসমীয়া জনগণৰ সমস্যা। আজি আমি ইয়াত শংকিত হৈছোঁ, কাইলৈ কোনোবা এখন গাঁৱত যে তেনেকুৱা এটা বিল পাছ নকৰিব, আইন যে পাছ নকৰিব, তাৰ কি মানে আছে? আৰু আমাৰ মানুহখিনি BJP দলটোক বিশ্বাসত লৈছিল, জাতি মাটি ভেটি ৰখাৰ যিটো শ্লোগান তেওঁলোক, আমি এতিয়া বুজি উঠিছে, আমাৰ ৰাইজে বুজি উঠিছে যে BJP দলটো তেওঁলোকৰ জাষ্ট শ্লোগানটোৱে হয় জাতি মাটি ভেটি ৰক্ষা কৰা শ্লোগান, কিন্তু সঁচা অৰ্থত জাতি ধ্বংস কৰা, ভূমি ধ্বংস কৰা, ভেটি ধ্বংস কৰা, জনগোষ্ঠীৰ মানুহখিনিক ধ্বংস কৰা শ্লোগানহে তেওঁলোকে মানে এই এমটোহে তেওঁলোকে আঁৰত ৰাখিছে। আৰু এতিয়া আমি এইটো মানে পোনপটীয়াভাৱে প্ৰতিফলিত হৈছে, আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ এই ভূমি উচ্ছেদৰ বা আমাৰ মানুহখিনিক শেষ কৰা এটা পৰিকল্পনা তেওঁলোকে 2022 চনতে মেবি তেওঁলোকে সেইটো প্লানিং কৰিছে। কেন্দ্ৰতে এটা পাছ হৈছিলে যে ইন নিউ দিল্লী অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিভিউড আছামছ কি আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ worth $1 billion তাকো with GMDA and
DOHUA, the HUA officials. The project include the 1500 acres Bordwar satellite, Bordwar Rafa Hasong township at Polasbari. The Jagiroad township near Tata's semiconductor plant and 150 acre Guwahati Central Business District. এইটো বৰদুৱাৰক শেষ কৰা আৰু আমাৰ জাগিৰোডক শেষ কৰা পৰিকল্পনা 2022 চনতে তেওঁলোকে ৰচিছিলে। খুব এটা মন কৰিবলগীয়া কথা, আমি নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া নেকি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে আমি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, সেই একেটা সময়তে আমি আমাৰ দাবী হিচাপে আমি ৰাখিছিলোঁ যে জাগিৰোডৰ ছেটেলাইট টাউনশ্বিপৰ স্থাপনৰ নামত কোনো কাৰণতে, যিহেতু পূৰ্বতে তাতে আমাৰ জাগিৰোডৰ মাজমজিয়াত কাগজ কল স্থাপন কৰিলে, কাগজ কলৰ ভূমিত এতিয়া আপোনাৰ টাটা চেমিকণ্ডাক্টৰ হ'ল, তাত আমি অপোজ কৰা নাছিলোঁ। কিন্তু আমি বিষয়টো আকৌ আহিম, কাগজ কল গঠন কৰিব যোৱা সময়তেই আমাৰ তিৱা গাঁও, কাৰ্বি গাঁও, বড়ো গাঁও, গোৰ্খা গাঁও বা আদিবাসী গাঁওখিনিক উচ্ছেদ কৰি তাত কাগজ কল স্থাপন কৰিলে। আৰু তেওঁলোকৰ গভৰ্ণমেণ্টৰ সেই সময়ৰ গভৰ্ণমেণ্টৰ প্ৰতিশ্ৰুতি আছিলে কি, আপোনালোকৰ এই ভূমিত আমি কাগজ কল স্থাপন কৰিম, বিনিময়ত আপোনালোকক চাকৰি প্ৰদান কৰা হ'ল। কিন্তু এতিয়াতো কাগজ কলো নাই, আমাৰ চুক্তি কি আছিলে, ভূমিৰ বিনিময়ত আমাক চাকৰি দিব লাগে। এতিয়া চাকৰি যিহেতু নাই, কাগজ কল যিহেতু নথকা হৈ গ'ল, চাকৰিও যেতিয়া আমি হেৰুৱালোঁ, আমাৰ ভূমিত আমাক ঘূৰাই দিব লাগিছিলে। সেইটোকে নকৰি তেওঁলোকে কি বিল পাছ কৰাই এই ভূমিটো মনে মনে তেওঁলোকে টাটাক অতিকৈ কম দৰত এটকাৰ বিনিময়ত তেওঁলোকে টাটাক গোটাই দিলে। এটকা এবিঘাত এটকা, বিঘাত এটকাকৈ তেওঁলোকে টাটাক গোটাই দিলে। এতিয়া এই ক্ষেত্ৰতো যিহেতু তেওঁলোকে উন্নয়নৰ কথা কৈছে, উন্নয়ন আমি পৰিপূৰ্ণ নহয়, উন্নয়ন আমি বিৰোধী কৰা নাই। তেওঁলোকে যিহেতু আমাক প্ৰতিশ্ৰুতি দিছে যে টাটা চেমিকণ্ডাক্টৰ গঠন হোৱাৰ পিছত আমাৰ মানুহখিনিক এটলিষ্ট ইয়াৰে 70% মানুহ তেওঁলোকে সংস্থাপিত কৰিব। এইটো বাৰু সময়ত দেখা যাব। আমি সেইখিনি সময়ত টাটা চেমিকণ্ডাক্টৰ আমি অপোজ নকৰিলোঁ বা বিৰোধিতা নকৰিলোঁ। এতিয়া কথাটো হ'ল টাউনশ্বিপ, ছেটেলাইট টাউনশ্বিপ, এইটো গোটেই বস্তুটো টাটা চেমিকণ্ডাক্টৰৰ লগত জড়িত বিষয়। যিহেতু ইয়াতে বিদেশী কোম্পানী কিছুমানে ইনভেষ্ট কৰিব, সেই ইনভেষ্ট কৰা বিদেশী কোম্পানী, বিদেশী নাগৰিকখিনি ইনভেষ্ট কৰাৰ পিছত তেওঁলোকৰ যিটো চাকৰি কৰা মানুহখিনি তেওঁলোকে ক'ত থাকিব? তেওঁলোকক বসবাস কৰিবৰ কাৰণে ছেটেলাইট টাউনশ্বিপ ইয়াত জাগিৰোডৰ এই হিন্দীখৰ অঞ্চলটোত, আমলিঘাট এই অঞ্চলটোত তেওঁলোকে স্থাপন কৰিবলৈ ওলাইছে। তেওঁলোকক 5000 বিঘা ভূমি লাগে। আমাৰ মানুহখিনি, আমাৰ নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক উচ্ছেদ কৰি কোনোবা বহিৰাগত বণিক গোষ্ঠীৰ ইয়াতে ঘৰ হ'ব, আমি কেনেকৈ একচেপ্ট কৰিম? আমি কোনো কাৰণতে সেইটো মানে আমি একচেপ্ট নাই কৰা। আৰু এই বিষয়টোত সমগ্ৰ এই বিষয়টো আজি অসমৰ সংবাদ মাধ্যম, পেপাৰে পত্ৰই যেনেদৰে প্ৰচাৰ হ'ব লাগিছিলে তেনেদৰে আমি প্ৰচাৰ হোৱাটো আমি দেখিবলৈ পোৱা নাই। খুব দুখৰ বিষয়। আৰু এইখিনিতে যোৱাকালি আমি দেখিলোঁ অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী ডাঙৰীয়াই তেওঁ কৈছে যে কাৰ্বি তিৱাসকল তেওঁলোকে অসমীয়া নহয়। এইটো এটা মানে এই বিষয়ত আমি লাগি থাকিব নালাগে। আমি অসম সাহিত্য সভাৰ পৰা আমি জনগোষ্ঠীয় মানুহখিনিয়ে, ট্ৰাইবেল মানুহখিনিয়ে, জনজাতি মানুহখিনিয়ে, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিয়ে অসম সাহিত্য সভাৰ পৰা আমি চাৰ্টিফিকেট ল'ব নালাগে আমি অসমীয়া হয় নে নহয়। এইটো আমি অসমীয়া হয়, আমি স্বাভিমানী অসমীয়া, আমি গৰ্বিত অসমীয়া। তেওঁৰ পৰা আমি চাৰ্টিফিকেট লোৱা আমাৰ কোনো প্ৰয়োজন নাই। আৰু তেওঁ কৈ দিলে আমি অসমীয়া নহয় বুলি ক'লেই আমি অসমীয়া নহয়, তেনেকুৱা নহয়। বিষয়টো সম্পূৰ্ণ ইছ্যু ডাইভাৰ্ট কৰা এটা ইছ্যু হয়, পৰিকল্পনা হয় গভৰ্ণমেণ্টৰ এইটো। আৰু বৰ্তমান সময়ত অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী ডাঙৰীয়া ৰাইজক গালি খাবৰ কাৰণে মেণ্টেলি ফিজিকেলি প্ৰিপেয়াৰ্ড, আৰু তেওঁ মেণ্টেলি ফিজিকেলি প্ৰিপেয়াৰ্ড কৰাইছে চৰকাৰৰ পক্ষৰ মানুহখিনিয়ে। কিন্তু চৰকাৰৰ লগতে বুজাবুজি আছে। যিহেতু সমগ্ৰ অসমখনত এতিয়া লাহে লাহে এটা মানুহখিনি বুজিবলৈ আৰম্ভ কৰিছে, দেখিবলৈ শুনিবলৈ আৰম্ভ কৰিছে, পেপাৰ পত্ৰ আজি নিউজ পৰ্টেলত বুজিছে, ফেচবুকে চবৰ হাতত নিউজটো যেতিয়া বিয়পি পৰিছে যে জাগিৰোডত তিৱাৰ লগতে প্ৰতিৱেশী খিলঞ্জীয়া জনগোষ্ঠীক উচ্ছেদ কৰিব ওলাইছে। এই বস্তুটো, এই নিউজটোক গাপ দিবৰ কাৰণে, এই আন্দোলনটোক গাপ দিবৰ কাৰণে সামাজিক মাধ্যম বা নিউজ চেনেলবিলাকক বিজি কৰাই ৰাখিবৰ কাৰণে এইটো এটা চৰকাৰী এটা পৰিকল্পনা হয়। আমি যদি চাবলৈ যাওঁ বিষয়টো সম্পূৰ্ণ পলিটিকেলি বিষয়, পলিটিকেলি এটা যুঁজ চলি আছে। আমি আগতে চাবলৈ যাওঁ যদি আমি যে ৰাহুল গান্ধীক যেতিয়া নেকি MP পদৰ পৰা খাৰিজ কৰা হ'ল, সেই সময়ছোৱাত
বিভিন্ন ৰাজ্যসমূহত যেনেকৈ কংগ্ৰেছে চিম্পেথি লাভ কৰিবলৈ সক্ষম হৈছে, ৰাহুল গান্ধীৰ প্ৰতি মানুহৰ যেতিয়া চিম্পেথি লাভ কৰিবলৈ যে সক্ষম হৈছে, সেই চিম্পাথি যাতে অসমত নাপায় তাৰ কাৰণে অসমত এটা বেলেগ এটা চিন ক্ৰিয়েট কৰিছে। অসমত অসমীয়া আৰু বঙালী গামোচা একদম জইন কৰাই বিতৰ্কিত আৰম্ভ কৰি গোটেই দল সংগঠন জপিয়াই গোটেই ৰাহুল গান্ধীৰ ইছ্যুটোকেই মানে ইয়াত অসমত বাজিব নিদিলে। মূলতঃ ইছ্যু ডাইভাৰ্টৰ হেৰি। আৰু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান চতুৰ, মানে ইছ্যু ডাইভাৰ্ট কৰাত তেওঁ মানে একদম ডাঙৰ এটা মানে মহা এটা বদমাছ হয়। তেওঁ এটা মানে আমাৰ এই ইছ্যুটোক ডাইভাৰ্ট কৰিবৰ কাৰণে এইটো তেওঁৰে বন্ধু, তেওঁৰে সতীৰ্থ, তেওঁৰে মানুহ অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী ডাঙৰীয়া তেওঁ ব্যৱহাৰে কৰিছে এইখিনি। তো আমি সেইটোত আমি বিজি থাকিব নালাগে। অসমীয়া ৰাইজে বুজি পায় আৰু জানিব লাগে যে এই হিন্দী খৰৰ ইছ্যুটো আমি এতিয়া বেছিকৈ আমি হাইলাইট কৰিব লাগে। সকলোৰে সহযোগিতা বিচাৰিছে এই বিষয়টোত ইয়াৰ স্থানীয় ৰাইজে। মূল কথাটো হৈছে সেইটো। এতিয়া কালি এটা যিটো জিলা প্ৰশাসনৰ পৰা ক'লে যে ইয়াতে জৰীপটো বাতিল হৈছে। এতিয়া কালিলৈ আপোনালোকক এখন সভালৈ নিমন্ত্ৰণ জনাইছে। এতিয়া আপোনালোকৰ যিকেইটা দাবী, কাইলৈ সভাত বিজেপি নেতা বিধায়ক পীযুষ হাজৰিকা তেওঁ হয়তো থাকিব আৰু অন্যান্য যিসমূহ কৰ্তৃপক্ষ থাকিব, আপোনালোকৰ মূল দাবীটো কি হ'ব? চাওক, আমিতো পোনপটীয়াভাৱে আমি দাবী উত্থাপন কৰিলোৱে যে তিৱা অট'নমাছ কাউন্সিল এৰিয়াত যি 17টা বেলেন ব্লক আছে, লগতে পিজিআৰ ভূমি, এই 17টা বেলেন ব্লকৰ লগতে পিজিআৰ ভূমিত মানে আমাৰ তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া অসমীয়া মানুহ যিটো ইয়াত দখল কৰি আছে, বুক দখল কৰি আছে অত বছৰৰ পৰা, সেই মানুহখিনি উচ্ছেদ কৰি হাৰাশাস্তি নকৰি কোনো কাৰণতে যাতে আমাৰ এই তেওঁলোকে স্থাপন কৰিব টাউনশ্বিপ স্থাপন নকৰে। সেইটো আমাক প্ৰথম দাবী লিখিত হিচাপে আমাক দিব লাগে। 2 নম্বৰতে হৈছে তিৱা অট'নমাছ কাউন্সিল এৰিয়াত 17টা যিটো বেলেন ব্লক আছে, এই 17টা বেলেন ব্লকত বা আৰু পিজিআৰ ভূমিত যিসকল অনাখিলঞ্জীয়া, মই খিলঞ্জীয়া মানুহ কথা কোৱা নাই, অনাখিলঞ্জীয়া যিবিলাক মানুহে ইয়াত বেদখল কৰি আছে, সি হিন্দু বাংলাভাষিক হ'ব পাৰে, সি বাংলাভাষিক মুছলমানো হ'ব পাৰে, সি বহিৰাগত হিন্দী ভাষিকো হ'ব পাৰে। তেওঁলোকক উচ্ছেদ কৰি সেই মানুহখিনি উচ্ছেদ কৰি সেই ভূমি আমাৰ জনজাতীয় লগতে যিসকল খিলঞ্জীয়া অসমীয়া তেওঁলোকৰ হাতত মানে তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগে। সেইটো আমাৰ 2 নম্বৰ দাবী। সদ্যহতে এইটোৱে আমাৰ দাবী। কিন্তু এতিয়া কথাটো হ'ল, যোৱাকালি এখন নটিচ তেওঁলোকে জাৰি কৰিছে, যিহেতু ৰাতিপুৱা এটা টেলিফোনিক বাৰ্তালাপ হ'ল যে আমি তাত যে ইয়াত এই অঞ্চলত হিন্দীখৰ অঞ্চলত যে ছেটেলাইট টাউনশ্বিপ নহ'ব, তাৰ এটা লিখিত হিচাপে আমাক দিব লাগে। তো আন্দোলনটোক দমন কৰা এটা মানে শান্ত কৰা এটা ফৰ্মুলা হয়, যিহেতু এটা সন্মুখত এতিয়া বাই ইলেকশ্যন আহি আছে। নগাঁও লোকসভা সমষ্টি ইয়াতে পুনৰ নিৰ্বাচন হ'ব, বাই ইলেকশ্যন হ'ব ইয়াতে। যিহেতু ইয়াৰে প্ৰাক্তন সাংসদ প্ৰদীপ বড়ো ডাঙৰীয়া এতিয়া চিটটো খালী হৈছে যিহেতু, তেওঁলোক ভোট লাগিব। ভোট কাক লাগে? বিজেপিক ভোটটো কাৰ ভোট লৈ তেওঁলোকে জিকিব? বিধানসভা সমষ্টি হিচাপে জাগিৰোডত আমি ৭২,০০০ তিৱা আছোঁ, মৰিগাঁৱত আছোঁ ৬২,০০০, ৰহাত আছোঁ আমি ৫১,০০০। ডেট মিনছ নগাঁও লোকসভা সমষ্টিটো আমি ডিচাইডিং ফেক্টৰ হয়। অকল তিৱাই নহয়, তিৱাৰ লগতে যিখিনি আমি এই ট্ৰাইবেলখিনি আছে, যিসকল আমাৰ লগত সহযোগিতা আগবঢ়াই আছে, খিলঞ্জীয়া অসমীয়া মানুহখিনি আছে, গোৰ্খাসকল আছে, আমাৰ লগত সহযোগিতা আগবঢ়াই আছে এই মুভমেণ্টটো। গতিকে তেওঁলোকেও মানে শংকিত হৈছে। কোনো কাৰণে যদি এই জোৰ জুলুমকৈ যদি নিৰ্বাচনৰ পূৰ্বে ছেটেলাইট টাউনশ্বিপৰ যদি জৰীপো যদি তেওঁলোকে কৰে, কিজানি তেওঁলোকে ভোট নাপাবও পাৰে। এই আন্দোলনটোক তেওঁলোকে দমন কৰিবৰ কাৰণে, শান্ত কৰিবৰ কাৰণে যোৱাকালি এটা নটিচ জাৰি কৰিছে যে সদ্যহতে ছেটেলাইট টাউনশ্বিপৰ যিটো জৰীপৰ যিটো টীম আপোনালোকৰ তাত গৈ আছে, সেই কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। এতিয়া মানুহে এই কথাটো বুজি পাইছে যে এইটো সাময়িকভাৱে যে বাতিলহে কৰা হৈছে, কিন্তু মূল যিটো বিষয় টাউনশ্বিপৰ বিষয়টো সেইটো এতিয়াও আছে। আৰু সেইকাৰণে ৰাইজে এতিয়া বিচাৰিছে কাইলৈ আলোচনাত যাতে আপোনালোকে এই দাবীবোৰ উত্থাপন কৰে। আমাক একদম পাৰ্মানেণ্ট চলিউশ্যন লাগিব। অহাকালিলৈ যদি অহাকালি আলোচনাটো এনেকুৱা বিচাৰিছোঁ, যিহেতু মৰিগাঁও জিলাই নহয়, তিৱা জনগোষ্ঠীৰ একমাত্ৰ আমাৰ বিধায়ক আছে, তেওঁ বিজেপি দলৰে হয়, আৰু তেওঁকো আমি সেই আলোচনা আমি বিচাৰিছোঁ। আৰু তেওঁ থাকিব লাগিব। তেওঁ থাকিলেহে আমি সেইখন আলোচনা আমি মিলিত হ'ম। অন্যথা সেইখন সভাত আমাৰ যোৱাৰ কোনো উদ্দেশ্যই নাই। আমি নাযাওঁ সেইখন সভাত যদিহে তেওঁ নাথাকে। তেওঁ থাকিব লাগিব। তেওঁ থকাৰ সময়তেই লিখিত হিচাপে আমাক দিব লাগিব, জিলা প্ৰশাসনে বা চৰকাৰৰ পক্ষই আমাক লিখিত হিচাপে দিব লাগিব যে তিৱা অট'নমাছ কাউন্সিল এৰিয়াৰ 17টা ট্ৰাইবেল বেলেন ব্লকত লগতে পিজিআৰ ভূমিত কোনো কাৰণতে তেওঁলোকে
এই মানে জাতি ধ্বংসী ছেটেলাইট টাউনশ্বিপ স্থাপন নকৰে বুলি এই লিখিত হিচাপে দিব লাগিব। তাৰপিছতহে আমি ভাবিম যে আমি সফল হৈছোঁ। আৰু যেতিয়ালৈকে লিখিত নিদিয়ে আমাৰ সংগ্ৰাম চলি থাকিব। আমি CPM দলৰ পক্ষৰ পৰা কালি এক প্ৰেছ বিজ্ঞপ্তিৰ মাজেদি এই কথা স্পষ্টকৈ জনাইছোঁ যে ইয়াত প্ৰতিবাদৰ বাবে এক সাময়িক জয় লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰতিবাদী ৰাইজে, কিন্তু তাৰ সমান্তৰালকৈ অতিকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে ইয়াৰ যি জনজাতীয় বেষ্টনী তথা PGR VGR এই এলেকাসমূহত কোনো কাৰণতেই ছেটেলাইট টাউনশ্বিপ হ'ব নোৱাৰিব। কাৰণ ইয়াৰ ৰাইজে বিচৰা নাই, ইয়াৰ মানুহৰ মতামতক অৱজ্ঞা কৰি স্বৈৰাচাৰীভাৱে অগণতান্ত্ৰিকভাৱে এই কামসমূহ আগবঢ়াইছে। আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন এতিয়া বৃহৎ পুঁজিপতিৰ হাতত অসমৰ ভূমি গতাই দিয়াৰ কাৰণে ব্যগ্ৰ হৈ পৰিছে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPM দলৰ তৰফৰ পৰা আজি আহি এওঁলোকৰ কাষত থিয় দিওঁ আৰু আমাৰ সংহতি জ্ঞাপন কৰিছোঁ। আগন্তুক সময়ত আমি এই অধিকাৰসমূহ যাতে ৰক্ষা হয়, জনজাতীয় মানুহৰ মাটিৰ অধিকাৰ যাতে ৰক্ষা হয়, তাৰ কাৰণে আমি এওঁলোকৰ কাষত থিয় দিম। আমি সকলোৱে ঐক্যবদ্ধ হৈ এই সময়ত থিয় দিব লাগিব। ধন্যবাদ।